লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আজি ৰাতিপুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে আৰু সমান্তৰালভাৱে অসমতো যি 4টা লোকসভা সমষ্টি আছে সেই 4টা লোকসভা সমষ্টিৰ যি অন্তিম পৰ্যায়ৰ যি ভোটগ্ৰহণ সেই ভোটগ্ৰহণ কেন্দ্ৰ ইতিমধ্যে ৰাতিপুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে আৰু ৰাতিপুৱা যি প্ৰতিকূল বতৰৰ মাজতো আমি দেখিবলৈ পাইছোঁ যি ভোট কেন্দ্ৰ আছে সেই ভোট কেন্দ্ৰসমূহত যথেষ্ট ৰাইজৰ ভিৰ পৰিলক্ষিত হৈছে, দীঘলীয়া শাৰী পৰিলক্ষিত হৈছে আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ দুধনৈ হাইস্কুলত আৰু যিহেতু গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত এই দুধনৈ বিধানসভা সমষ্টিৰ এটা অন্যতম ভোট কেন্দ্ৰ আৰু এই দুধনৈ হাইস্কুলৰ যি ভোট কেন্দ্ৰ আছে এই ভোট কেন্দ্ৰটোত ইতিমধ্যে 5টাকৈ ভোট কেন্দ্ৰ ইয়াত আছে আৰু আটাইতকৈ লক্ষণীয় কথাটো যে এই 5টা ভোট কেন্দ্ৰই কিন্তু মহিলাৰ দ্বাৰা পৰিচালিত হৈ আছে। মই মোৰ সতীৰ্থক সেই দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। ৰাতিপুৱাৰ পৰা যথেষ্ট সংখ্যক ভোটাৰ ৰাইজ আহি ইয়াত উপস্থিত হৈছে। তেওঁলোকৰ যি ৰাজনৈতিক অধিকাৰ সেই অধিকাৰ সাব্যস্ত কৰাৰ বাবে ইতিমধ্যে ভোটাৰ ৰাইজে ৰাতিপুৱা প্ৰতিকূল বতৰকো নেওচি তেওঁলোকে হাতে হাতে ছাতি লৈ ইতিমধ্যে যি ভোট কেন্দ্ৰ আছে সেই ভোট কেন্দ্ৰসমূহত অহা দেখিবলৈ পোৱা গৈছে। মই মোৰ সতীৰ্থক সেই দৃশ্য দেখুৱাই যাবলৈ অনুৰোধ জনাইছোঁ আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে গোৱালপাৰা জিলাৰ যি দুধনৈ বিধানসভা সমষ্টি আছে বিধানসভা সমষ্টিৰ তিনিখন স্কুলত শিশু বিদ্যালয়, ছোৱালী হাইস্কুল আৰু দুধনৈ ল'ৰা হাইস্কুল এইকেইখন স্কুলত ইতিমধ্যে 9টাকৈ ভোট কেন্দ্ৰ আছে আৰু এই 9টাকৈ ভোট কেন্দ্ৰত ইতিমধ্যে সম্পূৰ্ণৰূপে মহিলাসকলৰ দ্বাৰা পৰিচালিত হৈছে ভোট কেন্দ্ৰসমূহ। ইয়াত পলিং অফিচাৰৰ পৰা আদি কৰি প্ৰিজাইডিং অফিচাৰ বা অন্যান্য নিৰ্বাচনী বিষয়া তথা নিৰাপত্তাৰক্ষী যিসকল বিষয়া আছে তেওঁলোকো এই ভোট কেন্দ্ৰত মহিলা কৰ্মী হিচাপে নিয়োজিত হৈ আছে। মই সতীৰ্থক সেই দৃশ্য দেখুৱাই যাবলৈ অনুৰোধ জনাইছোঁ আৰু এই মুহূৰ্তত যিসকল ভোটাৰ ৰাইজ ইয়াত আহি উপস্থিত আছে সেই ভোটাৰ ৰাইজসকলৰ মনৰ কথা মই কিছু কথা জানিবলৈ ইচ্ছা কৰিম আৰু যিহেতু দেখিবলৈ পোৱা গৈছে যে দুধনৈ যি বিধানসভা সমষ্টি আছে বিধানসভা সমষ্টিত 1,75,947 গৰাকী ভোটাৰ ৰাইজ আছে আৰু তাৰ সমান্তৰালভাৱে যি পুৰুষৰ ভোটাৰ সংখ্যা হৈছে 85,225টা আৰু মহিলা আছে 90,721টা। লক্ষণীয়ভাৱে যে মহিলা ভোটাৰৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে ইয়াত আৰু পলিং ষ্টেচন দুধনৈ সমষ্টিত পলিং ষ্টেচন 223টা পলিং ষ্টেচন আছে আৰু ইতিমধ্যে মই মোৰ সতীৰ্থক সেই দৃশ্য মই দেখুৱাই যাবলৈ অনুৰোধ জনাইছোঁ আৰু ইয়াত কিছু সংখ্যক ভোটাৰ আছে। মই ভোটাৰ ৰাইজৰ পৰা কিছু মনৰ কথা মই ল'বলৈ আগবাঢ়িছোঁ। মোৰ সতীৰ্থক পুনৰবাৰ এই যি ভোটাৰৰ দীঘলীয়া শাৰী সেই দীঘলীয়া শাৰী দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। যিহেতু আজি তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আমাৰ গোৱালপাৰা জিলাত ভোট দিব আহিছা তুমি? কেনেকুৱা লাগিছে? ভাল লাগি আছে। কি হৈ আছে? পৰিৱেশটো কেনেকুৱা? পৰিৱেশটো ধুনীয়া। বতৰ কেনেকুৱা? বতৰটো ভাল হৈছে, এইটোৰ কাৰণে মানুহ লাগি আছে কিন্তু অলপ বতৰটো ভাল হ'লে আৰু মানুহ হ'ব নাই অসুবিধা একো নাই। দেখিবলৈ পোৱা গৈছে যে ইয়াত বতৰে যথেষ্ট অসুবিধাৰ সৃষ্টি কৰিছে যদিও তথাপিতো মানুহে ছাতি লৈ হ'লেও ইয়াত আজি এই যি গণতন্ত্ৰৰ যি মহোৎসৱ এই মহোৎসৱত অংশগ্ৰহণ কৰাৰ বাবে ওলাই আহিছে। মই কিছু মহিলা আমাৰ ইয়াত উপস্থিত আছে। মই মহিলাসকলৰ পৰা কিছু কথা মই জানিব বিচাৰিম। মই আগবাঢ়িছোঁ মহিলাসকলৰ মনৰ কথা জনাৰ বাবে। যিহেতু বাইদেউ আজি লোকসভাৰ আজি তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ কি ক'ব আপুনি? কেনেকুৱা লাগিছে? ভোট দিবলৈ আহি ভালেই লাগিছে। বতৰ কেনেকুৱা? বৰষুণ বতৰ, ঠাণ্ডা পৰিছে? ঠাণ্ডা পৰিছে। কেনেকুৱা অনুভৱ? কেনেকুৱা? ভালে লাগিছে। কি কয় বতৰ কেনেকুৱা? বৰষুণ দি আছে। যথেষ্ট মানে অসুবিধা। আপুনি নতুন ভোটাৰ নেকি? আৰু খুব মানে যথেষ্ট এটা পৰিৱেশ, সুন্দৰ পৰিৱেশ, এটা ভাল পৰিৱেশ এটা দেখিবলৈ পোৱা গৈছে ইয়াতে। যথেষ্ট উলহ মালহ এটা উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। আমাৰ লগত নতুন ভোটাৰ এগৰাকী আছে। মই নতুন ভোটাৰ এগৰাকীৰ পৰা কিছু কথা জানিবলৈ বিচাৰিম। এইবাৰ প্ৰথমবাৰে ভোট দিবলৈ আহিছে, কেনেকুৱা লাগিছে? ভালে লাগিছে। প্ৰথমবাৰ মানে ভোটাৰ হৈ পেলাই ভাল লাগিছে? নতুন অনুভৱ, ভাল লাগিলে। এইটো মানে যথেষ্ট সংখ্যক নতুন ভোটাৰ আহিছে। আমাৰ এই যি দুধনৈ হাইস্কুল যি ভোট কেন্দ্ৰ আছে ভোট কেন্দ্ৰসমূহত দুধনৈৰ যথেষ্ট সংখ্যক নতুন ভোটাৰ অহা দেখিবলৈ পোৱা হৈছে আৰু এনেদৰে আজিৰ এই যি প্ৰতিকূল বতৰৰ মাজতো আমি দেখিবলৈ পাইছোঁ যিসকল ভোটাৰ ৰাইজ আছে তেওঁলোকে কিন্তু হিলদল ভাঙি তেওঁলোকৰ যি গণতন্ত্ৰৰ যি মহোৎসৱ সেই মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ নিজৰ ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰাৰ বাবে ইতিমধ্যে ভোট কেন্দ্ৰসমূহত আহি উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে।